TY365 ডিজিটেল উৰুকাৰ পূৰ্বে পুনৰ আহিল মিয়া মাছৰ প্ৰসংগ মিয়া মাছ বৰ্জন কৰাৰ এবাৰ হুংকাৰ আহি পৰিছে শৃংখল চলিহাৰ তৰফৰ পৰা বাংলাদেশী মিয়াই উৎপাদন কৰা মাছ নিষিদ্ধ কৰিব উজনিত এনে ধৰণৰ হুংকাৰ প্ৰদান কৰা হৈছে বাংলাদেশীয়ে মাছ বেচিব আহিলে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব এই হুংকাৰো দিছে আৰু চৰকাৰলৈ আহ্বান এবাৰ শৃংখল চলিহাৰ এই মুহূৰ্তত আমি সবিশেষ জনাম উৰুকাৰ পূৰ্বে পুনৰ আহিল মিয়া মাছৰ প্ৰসংগ মিয়া মাছ বৰ্জন কৰাৰ ঘোষণা শৃংখল চলিহাৰ আৰু বাংলাদেশী মিয়াই উৎপাদন কৰা মাছ নিষিদ্ধ কৰিব উজনিত বাংলাদেশীয়ে মাছ বেচিব আহিলে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ হুংকাৰ আৰু শীঘ্ৰে বাংলাদেশীৰ মাছ বন্ধ কৰিবলৈ চৰকাৰক আহ্বান বীৰ লাচিত সেনাৰ উজনিত কোনো কাৰণতে সোমাব নোৱাৰিব মিয়া মাছ বিক্ৰেতা আৰু উৰুকাৰ পূৰ্বে পুনৰ আহিল মিয়া মাছৰ প্ৰসংগ আৰু দেখিবলৈ পোৱা গৈছে চৰকাৰক এবাৰ শৃংখল চলিয়ে আহ্বান জনাইছে আৰু মিয়াসকলে যদি মাছ বিক্ৰী কৰিবলৈ আহে তেতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা হ'ব এনে ধৰণৰ হুংকাৰো কিন্তু শুনিবলৈ পোৱা গৈছে উৰুকাৰ পূৰ্বে পুনৰ আহিল এতিয়া মিয়া মাছৰ প্ৰসংগ মিয়া মাছ বৰ্জন কৰাৰ ঘোষণা শৃংখল চলিহাৰ বাংলাদেশী মিয়াই উৎপাদন কৰা মাছ নিষিদ্ধ কৰিব উজনিত আৰু বাংলাদেশীয়ে মাছ বেচিব আহিলে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ এতিয়া হুংকাৰো দিয়া হৈছে শীঘ্ৰে বাংলাদেশীৰ মাছ বন্ধ কৰিবলৈ চৰকাৰক আহ্বান বীৰ লাচিত সেনাৰ উজনিত কোনো কাৰণতে সোমাব নোৱাৰিব মিয়া মাছ বিক্ৰেতা এয়া হুংকাৰ আহি পৰিছে শৃংখল চলিহাৰ তৰফৰ পৰা মিয়া মাছ বৰ্জন কৰাৰ ঘোষণা শৃংখল চলিহাৰ উৰুকাৰ পূৰ্বে পুনৰ আহিল মিয়া মাছৰ প্ৰসংগ বাংলাদেশীয়ে মাছ বেচিব আহিলে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ হুংকাৰ এফালে দিয়া হৈছে আৰু চৰকাৰক এবাৰ বীৰ লাচিত সেনাৰ আহ্বান শীঘ্ৰে বাংলাদেশীৰ মাছ বিক্ৰী কৰা বন্ধ কৰক যদি বাংলাদেশীয়ে মাছ বিক্ৰী কৰিবলৈ আহে কোনো মিয়াই যদি মাছ বিক্ৰী কৰিবলৈ আহে সেইসকলৰ সৈতে কিন্তু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব এই হুংকাৰ আহি পৰিছে শৃংখল চলিহাৰ তৰফৰ পৰা উজনিত কোনো কাৰণতে সোমাব নোৱাৰিব মিয়া মাছ বিক্ৰেতা কথাটো হৈছে কি উজনি অসমতে বহুত ল'ৰাই মাছ মৎস্য উৎপাদনৰ লগত জড়িত মোৰ ওচৰলৈ বহুত ল'ৰা আহিছে যে আমি প্ৰত্যেকবাৰে উৰুকাত আমি দামটো নাপাওঁ বাংলাদেশী মূলৰ মানুহে ইয়ালৈ মাছটো লৈ আহে আৰু ফলস্বৰূপে আমাৰ ল'ৰাখিনিয়ে বজাৰখন দখল কৰিব নোৱাৰে এবাৰ সেইকাৰণে আহিব দিয়া নহ'ব একদম স্পষ্ট কথা নহ'লে চৰকাৰী ব্যৱস্থা লওক জাতি মাটি ভেটিৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা লওক এই মাছটো আহিলে কিন্তু তাত যি অপ্ৰীতিকৰ ঘটনা হ'ব তাৰ বাবে চৰকাৰ প্ৰশাসন দায়ী হ'ব আপোনালোকে বন্ধ কৰিছে একদম স্পষ্ট কথা এইটো একদম বন্ধ হ'ব আৰু অসমত যি ধৰণৰ বৰ্তমান সময়ৰ ৰাজনৈতিক বাতাবৰণত যিবোৰ কথা বতৰা চলিছে এই কথা বতৰাই কিন্তু অসমৰ সম্প্ৰীতি বিনষ্ট কৰিব কথাটো হৈছে কি উজনি অসমতে বহুত ল'ৰাই মাছ মৎস্য উৎপাদনৰ লগত জড়িত মোৰ ওচৰলৈ বহুত ল'ৰা আহিছে যে আমি প্ৰত্যেকবাৰে উৰুকাত আমি দামটো নাপাওঁ বাংলাদেশী মূলৰ মানুহে ইয়ালৈ মাছটো লৈ আহে আৰু ফলস্বৰূপে আমাৰ ল'ৰাখিনিয়ে বজাৰখন দখল কৰিব নোৱাৰে এবাৰ সেইকাৰণে আহিব দিয়া নহ'ব একদম স্পষ্ট কথা নহ'লে চৰকাৰী ব্যৱস্থা লওক জাতি মাটি ভেটিৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা লওক এই মাছটো আহিলে কিন্তু তাত যি অপ্ৰীতিকৰ ঘটনা হ'ব তাৰ বাবে চৰকাৰ প্ৰশাসন দায়ী হ'ব আপোনালোকে বন্ধ কৰিছে একদম স্পষ্ট কথা এইটো একদম বন্ধ হ'ব আৰু অসমত যি ধৰণৰ বৰ্তমান সময়ৰ ৰাজনৈতিক বাতাবৰণত যিবোৰ কথা বতৰা চলিছে এই কথা বতৰাই কিন্তু অসমৰ সম্প্ৰীতি বিনষ্ট কৰিব কথাটো হৈছে কি উজনি অসমতে বহুত ল'ৰাই মাছ মৎস্য উৎপাদনৰ লগত জড়িত মোৰ ওচৰলৈ বহুত ল'ৰা আহিছে যে আমি প্ৰত্যেকবাৰে উৰুকাত আমি দামটো নাপাওঁ বাংলাদেশী মূলৰ মানুহে ইয়ালৈ মাছটো লৈ আহে আৰু ফলস্বৰূপে আমাৰ ল'ৰাখিনিয়ে বজাৰখন দখল কৰিব নোৱাৰে এবাৰ সেইকাৰণে আহিব দিয়া নহ'ব একদম স্পষ্ট কথা নহ'লে চৰকাৰী ব্যৱস্থা লওক জাতি মাটি ভেটিৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা লওক এই মাছটো আহিলে কিন্তু তাত যি অপ্ৰীতিকৰ ঘটনা হ'ব তাৰ বাবে চৰকাৰ প্ৰশাসন দায়ী হ'ব আপোনালোকে বন্ধ কৰিছে একদম স্পষ্ট কথা এইটো একদম বন্ধ হ'ব আৰু অসমত যি ধৰণৰ বৰ্তমান সময়ৰ ৰাজনৈতিক বাতাবৰণত যিবোৰ কথা বতৰা চলিছে এই কথা বতৰাই কিন্তু অসমৰ সম্প্ৰীতি বিনষ্ট কৰিব কথাটো হৈছে কি উজনি অসমতে বহুত ল'ৰাই মাছ মৎস্য উৎপাদনৰ লগত জড়িত মোৰ ওচৰলৈ বহুত ল'ৰা আহিছে যে আমি প্ৰত্যেকবাৰে উৰুকাত আমি দামটো নাপাওঁ বাংলাদেশী মূলৰ মানুহে ইয়ালৈ মাছটো লৈ আহে আৰু ফলস্বৰূপে আমাৰ ল'ৰাখিনিয়ে বজাৰখন দখল কৰিব নোৱাৰে এবাৰ সেইকাৰণে আহিব দিয়া নহ'ব একদম স্পষ্ট কথা নহ'লে চৰকাৰী ব্যৱস্থা লওক জাতি মাটি ভেটিৰ কথা কোৱা
মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা লওক। এই মাছটো আহিলে কিন্তু তাত যি অপ্ৰীতিকৰ ঘটনা হ'ব তাৰ বাবে চৰকাৰ প্ৰশাসন দায়ী হ'ব। আপোনালোকে বন্ধ কৰিছে একদম স্পষ্ট কথা এইটো এইটো একদম বন্ধ হ'ব। আৰু অসমত যি ধৰণৰ বৰ্তমান সময়ৰ ৰাজনৈতিক বাতাবৰণত যিবোৰ কথা বতৰা চলিছে এই কথা বতৰাই কিন্তু অসমৰ সম্প্ৰীতি বিনষ্ট কৰিব।